ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ জিঅ'গ্ৰাফী বা ভূগোলৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো তোমালোকৰ ভূগোল কিতাপখনৰ MCQ লগতে কেনেকুৱা ধৰণৰ লং কুৱেশ্যন তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে গোটেইখিনি আমি আলোচনা কৰিম। আৰু যিখিনি তথ্য বা যিখিনি তোমালোকক মই দেখুৱাই দিম গোটেইখিনি তোমাৰ এনালাইচিছ কৰা হয়। মই 4-5 বছৰৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি মই এইবোৰ টিক কৰি ৰাখিছোঁ। গতিকে তোমালোকে কিতাপটো ওলাই লোৱা, মোৰ লগে লগে তোমালোকে টিক কৰি ৰাখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যিখিনি দেখুৱাই দিম তাৰে পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা। আৰু তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। আৰু মেট্ৰিক পৰীক্ষাত তোমালোকৰ ঠিক কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সেইটো তোমালোকে বিতংগকৈ জানিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে চোৱা কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব সেইটো ইয়াতে লিখা আছে। তথাপিও মই তোমালোকক ব্লু প্ৰিণ্ট এটা দি দিম যে কোনটোৰ পৰা কিমানটা MCQ আহিব। টোটেল 35 মাৰ্ক আহিব। তো তোমালোকে যদি মই দেখুওৱা মতে যদি তোমালোকে চাব পাৰা, ডেফিনেটলি তোমালোকে 30+ বা 33 বা 34 এনেকুৱা নম্বৰ তোমালোকে পাবা। তোমালোকে চাবা, এইটো চোৱা যিটো প্ৰথম চেপ্টাৰ আছে, প্ৰথম চেপ্টাৰৰ পৰা প্ৰথমতে তোমালোকে ইয়াতে যিটো ডেফিনেশ্যন আছে সেই ডেফিনেশ্যনটো তোমালোকে ইয়াতে চাবা। তাৰপিছত তোমালোকে এইটো পেজৰ পৰা তোমালোকে এই কথাখিনি চাব লাগিব। তোমালোকে এইখিনি আণ্ডাৰলাইন কৰি ৰাখা, মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ। ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে, ঠিক আছে। আৰু তাৰপিছত তোমালোকে চোৱা ইয়াতে যিকেইটা বৃত্তি আছে, প্ৰাথমিক, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ, এইকেইটাৰ তোমাৰ ডেফিনেশ্যন মনত ৰাখিবা, লগতে এক্সাম্পল বহুত ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ চাই তোমালোকে গম পাইছা যে ইয়াৰ ওপৰত প্ৰশ্ন আহিছে, প্ৰত্যেকটো জিলাতে ইয়াৰ ওপৰত প্ৰশ্ন আহিছে, মেট্ৰিকতো আহিছে যোৱা বছৰ। তাৰপিছত আছে ইয়াতে তোমাৰ চোৱা কিছুমান আছে, এইখিনি আণ্ডাৰলাইন কৰা আছে, তোমালোকে এইখিনি চাবা। তাৰপিছত এইখিনি আছে তোমাৰ অৰ্থনৈতিক ভূগোলৰ কি কি ভাগ আছে, সেই ভাগকেইটা চাবা। তাৰপিছত তোমাৰ এইটো সম্পদৰ অৰ্থ আৰু গুৰুত্বৰ পৰা এইখিনি চাবা। তাৰপিছত তোমাৰ এইখিনি চাবা আৰু ইয়াতে আছে তোমাৰ এইখিনি। তাৰ লগতে তোমাৰ এই কথাখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। মানৱ সৃষ্ট সম্পদ, প্ৰাকৃতিক সম্পদ কি হয় সেইখিনি বস্তু। তাৰপিছত তোমালোকে এইখিনি চাবা, সম্পদ পৰিৱৰ্তনশীল, এইটো কিহৰ কাৰণে পৰিৱৰ্তনশীল বুলি কোৱা হয় গোটেইখিনি ইয়াতে ধুনীয়াকৈ দিয়া আছে। এই কথাখিনি কিন্তু লাগিব, বহুত ইম্পৰ্টেণ্ট হয়, লং কুৱেশ্যন আহে ইয়াৰ পৰা। তাৰপিছত চোৱা এইখিনি চাব লাগিব তোমালোকে, এইখিনি। তাৰপিছত এইখিনি চাব লাগিব, চোৱা এইটো কিন্তু এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহে এইটো লাইনৰ পৰা, একেবাৰে লাষ্টৰ লাইন যিটো আছে এইটো লাইনৰ পৰা এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহে। তাৰপিছত তোমালোকৰ এই ডায়েগ্ৰামটো, এই যিটো ফ্ল' চাৰ্ট আছে, এই ফ্ল' চাৰ্টৰ ওপৰত কিন্তু এইবছৰ বহুত জিলাত কুৱেশ্যন আহিছে। আৰু তোমালোকৰ যি জিলাত যিবোৰ এক্সাম হৈ আছে লগে লগে মই কুৱেশ্যন পেপাৰবোৰ চলিউশ্যন কৰি দি আছোঁ। তোমালোকে যদি চোৱা নাই, প্লে'লিষ্টত গৈ তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত পিন কৰি দিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। তাৰপিছত সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰৰ ওপৰত চোৱা, এই লাইনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদৰ কেইটা ভাগ আছে আৰু কি হয়। তাৰপিছত প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ কি হয়, ইয়াৰে ডেফিনেশ্যন কেইটা চাবা, লগতে এক্সাম্পল চাবা। বাকী বিশেষ চোৱাৰ দৰকাৰ নাই, কি চাবা, ডেফিনেশ্যন চাবা, লগতে এক্সাম্পল চাবা, ঠিক আছে। তাৰপিছত চোৱা এইফালে তোমাৰ এই গোটেইখিনি কথা ইয়াতে দিয়া আছে। এইখিনি আছে তোমাৰ প্ৰাকৃতিক সম্পদ, তাৰপিছত জীৱাশ্ম ইন্ধনৰ বিষয়ে দিয়া আছে, ইয়াতে নিশেষ প্ৰাকৃতিক সম্পদ কি হয়, এই গোটেইখিনি কথা ইয়াতে আমাৰ দিয়া আছে। এইটো চোৱা, এইখিনি তোমাৰ দিয়া আছে, ইয়াতেও তোমাৰ এইখিনি ধুনীয়াকৈ দিয়া আছে, তোমালোকে এইখিনি চাবা। এই পেজটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, আন্তৰ্জাতিক সম্পদৰ ওপৰত কিন্তু প্ৰশ্ন আহে, ঠিক আছে। ব্যক্তিগত সম্পদ কি হয়। তাৰপিছত তোমাৰ এইখিনি চোৱা, প্ৰাকৃতিক সম্পদ, এইখিনি তোমালোকে জানাই, ছায়েন্সতো পঢ়িছা, এই কথাখিনি তোমালোকে চাব লাগিব। তাৰপিছত তোমাৰ বহনক্ষম উন্নয়ন বা সম্পদ যিটো সংৰক্ষণৰ যিটো ধাৰণা, সেইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়, এইখিনি কথা চাব লাগিব। আৰু এইটো পেজৰ পৰা তোমালোকে এইখিনি কথা চাব লাগিব। এইখিনি যিবোৰ তোমাৰ বিলুপ্তপ্ৰায় উদ্ভিদ আছে, বিলুপ্তপ্ৰায় প্ৰাণী আছে, সেইবোৰৰ ওপৰত কিন্তু কুৱেশ্যন আহে। এই যে মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, প্ৰশ্ন আহে কাৰণে মই আণ্ডাৰলাইন কৰিছোঁ, কাৰণ এনালাইচিছ কৰিহে মই এইবোৰ টিক কৰিছোঁ। তাৰপিছত তোমাৰ এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। IUCN সম্পূৰ্ণ নাম, ইউনেস্কোৰ সম্পূৰ্ণ নাম, লগতে তোমাৰ এইবোৰৰ যিটো তোমাৰ কি আছে, ইহঁতৰ যিটো মুখ্য কাৰ্যালয় আৰু এইবোৰ কিহৰ লগত জড়িত হয়, লগতে ইফালেও আছে কেইটামান চোৱা। এইটো পেজৰ পৰা কিন্তু এইখিনি চাবই লাগিব তোমালোকে, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিবই। তাৰপিছত এইখিনি আছে আৰু তোমাৰ এইফালৰ পৰা তুমি চাব লাগিব, চোৱা অনুশীলনীৰ পৰা
তোমালোকে এইটো 1 নম্বৰ কুৱেশ্যনটো চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এইটো চোৱা, এইটো 4 নম্বৰ যিটো কুৱেশ্যন আছে সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত এই প্ৰশ্নটো সম্পদ আৰু মানুহৰ মাজত সম্পৰ্ক, আৰু 13 নম্বৰ প্ৰশ্নটো। আৰু এইফালে তোমাৰ লং কুৱেশ্যন আছে 14 নম্বৰ, 15 নম্বৰ আৰু 16 নম্বৰ, এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আৰু এইফালে তোমাৰ যিটো পাৰ্থক্য লিখা, এইটো তুমি চাব পাৰা নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য। আৰু এইফালে আছে সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী, এইটো গ নম্বৰ আৰু নম্বৰটো চাব পাৰা। ঠিক আছে, ইম্পৰ্টেণ্ট হয়, বাকীকেইটা তোমাৰ MCQ হয়। ইয়াৰ পিছত আহিছোঁ চোৱা, পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। এইটোৰ পৰা তোমালোকে কি কি চাব লাগিব, এইটো চেপ্টাৰৰ পৰা তোমালোকে চাব লাগিব। প্ৰথমত এইখিনি কথা চাব লাগিব, এইখিনি কথা, তাৰপিছত এইটো, আৰু স্থলমণ্ডলৰ ওপৰত তোমালোকে এইখিনি কথা চাব লাগিব, এইখিনি কথা চাব লাগিব। আৰু কিমান পাৰ্চেণ্ট আগুৰি আছে, জলমণ্ডলে কিমান পাৰ্চেণ্ট আগুৰি আছে, কেৱল পাৰ্চেণ্টটো চালেই তোমাৰ এইখিনি হৈ যায়। তাৰপিছত ইফালে বায়ুমণ্ডল, এইটো তোমাৰ কিমান মানে উচ্চতালৈ আৱৰি আছে, তাৰপিছত এইটো আছে, এইখিনি কথা তোমালোকে চাব লাগিব। ঠিক আছে, আৰু পৰিৱেশৰ সমস্যাৰ পৰা চোৱা, পৰিৱেশৰ সমস্যাৰ পৰা কিন্তু বহুত প্ৰশ্ন আহে, তো পৰিৱেশৰ সমস্যাৰ পৰা তোমালোকে কিন্তু গোটেইখিনি কথা চাব লাগিব। আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড কিমান পাৰ্চেণ্ট থাকে, এইখিনি কথা চাব লাগিব এইটো। আৰু এইফালৰ পৰা তোমাৰ এইটো চোৱা, স্থানীয় সমস্যা, গোলকীয় সমস্যা, তাৰপিছত ভৌগোলিক সমস্যা কি কি হয়, গোটেইকেইটা সমস্যাৰ বিষয়ে এইটো পেৰাগ্ৰাফ চাব লাগিব। ঠিক আছে, এইটো পেৰাগ্ৰাফ তোমালোকে চাবা। তাৰপিছত তোমাৰ এইখিনি আছে, এই লাইনটো চাবা। আৰু প্ৰদূষণৰ ওপৰত তোমাৰ ইয়াতে যিখিনি তোমাৰ কি আছে, এচিড বৰষুণৰ বিষয়ে আছে, সেইখিনি কথা চাবা ইয়াতে, এইটো পেৰাগ্ৰাফ এবাৰ পঢ়িলে তোমালোকৰ হৈ যাব। আৰু এইটো চোৱা, বায়ু প্ৰদূষণৰ ক্ষেত্ৰত তোমাৰ ইয়াতে কোনটো গেছ কিমান পাৰ্চেণ্ট আছে সেইখিনি চাব লাগিব, এইখিনি এটা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ। আৰু ইয়াতে আছে তোমাৰ এইটো পিটানবু যিটো আছে তোমাৰ, সেইটো মাউণ্ট পিনাটবু, এইটো তোমাৰ এইখিনি চাব লাগিব হা, এইটো চোৱা পিনাটবুৰ আছে, এইখিনি তোমাৰ এইটোৰ বিষয়ে এইখিনি কথা চাব লাগিব, ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এইখিনি এই গেছকেইটাৰ নাম, কি কি বিষাক্ত গেছ উৎপন্ন হয়, এইখিনি চাব লাগিব। তাৰপিছত তোমাৰ পানী প্ৰদূষণৰ পৰা তোমাৰ এইখিনি কথা চাব লাগিব, এইখিনি কথা চাব লাগিব। আৰু ইফালে আছে তোমাৰ এইটো চোৱা, মৰুকৰণৰ লগত জড়িত কিন্তু বহুত প্ৰশ্ন আহে, প্ৰত্যেকটো জিলাতে প্ৰশ্ন আহিছে মৰুকৰণৰ লগত, তোমালোকে এইখিনি কথা চাব লাগিব। ইয়াৰে এইখিনি, এই 3টা লাইন, ইয়াৰ আছে 2টা লাইন, তাৰপিছত এইখিনি আছে, আৰু এইফালে আছে তোমাৰ এইখিনি, আৰু ইয়াতে চোৱা, এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এই পেৰাগ্ৰাফটো চাবা, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে। এইটো উত্তৰ আমেৰিকা আটাইতকৈ বেছিকৈ মৰুকৰণৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে, এইটো কিমান পাৰ্চেণ্ট ক্ষতিগ্ৰস্ত হৈছে, গোটেইখিনি কথা ইয়াতে দিয়া আছে, এইখিনি চাবা। তাৰপিছত তোমাৰ চোৱা, এইফালে তুমি চাব লাগিব এইখিনি লেটেণ্ট হিট কি হয়, এইখিনি চাবা। আৰু ইফালে তোমালোকে এইখিনি চাব লাগিব, এইখিনি কিমান শতাংশ আছে এইখিনি। তাৰপিছত তোমাৰ এইটো আছে, এই ডায়েগ্ৰামটো কিন্তু ইম্পৰ্টেণ্ট হয়, এইটো ডায়েগ্ৰামৰ ওপৰত অলৰেডি কুৱেশ্যন আহিছে, এই বছৰে আহিছে। তাৰপিছত তোমাৰ এইখিনি কথা চাব লাগিব ইয়াৰে। আৰু ইফালে তোমাৰ অনুশীলনীৰ পৰা তুমি কি কি চাবা, চোৱা, মই যিখিনি তোমাৰ চেপ্টাৰৰ ভিতৰৰ যিখিনি দেখুৱাই দিলোঁ, সেইখিনি যদি তোমালোকে পইণ্ট আউট কৰি পঢ়িব পাৰা, ডেফিনেটলি 100% MCQ তাৰে পৰা কমন আহিব, আৰু লং কুৱেশ্যনো কমন পাবা। তো ইয়াতে অনুশীলনীৰ পৰা তোমাৰ ইয়াতে 7 নম্বৰ কুৱেশ্যনটো আছে, ইয়াতে 7 নম্বৰ কুৱেশ্যনটো আছে। তাৰপিছত আছে তোমাৰ ইয়াতে 8 নম্বৰ কুৱেশ্যনটো আছে, 12 নম্বৰ কুৱেশ্যনটো আছে, আৰু ইফালে আছে তোমাৰ এইটো 22 নম্বৰ, আৰু ইফালে আছে তোমাৰ 23 নম্বৰ কুৱেশ্যনটো। ইয়াতে 24 নম্বৰ কুৱেশ্যনটো চাব পাৰা, 24 নম্বৰ কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট হয়, কেইবাবছৰ আহিছে এইটো প্ৰশ্ন, মেট্ৰিক পৰীক্ষাতো আহিছে এইটো প্ৰশ্ন। তো এইকেইটা চালা। তাৰ পিছৰ যিটো চেপ্টাৰ আছে, এইটো চোৱা, পৃথিৱীৰ ভূগোল, এইটো চেপ্টাৰৰ পৰা কিন্তু বহুত নম্বৰ আহে, তোমালোকৰ মেট্ৰিক পৰীক্ষাতো বহুত নম্বৰ আহিব। তো ইয়াৰ পৰা তুমি কি কি চাব লাগিব, বহুত ভালদৰে তোমালোকে টিক কৰি ৰাখিবা, ইয়াৰ পৰা ডেফিনেটলি তোমালোকে কমন পাবা। প্ৰথমতে পৰিচয়ৰ পৰা এইখিনি আণ্ডাৰলাইন কৰাখিনি কেৱল চাবা। তাৰপিছত মহাদেশ আৰু মহাসাগৰসমূহৰ পৰা তোমালোকে কিন্তু এইখিনি চাব লাগিব, এইটো পেৰাগ্ৰাফ বহুত ইম্পৰ্টেণ্ট হয়, মানে তোমাৰ কোনটোৱে কোনটো অংশক ভাগ কৰিছে, আৰু সেই ভাগসমূহৰ নাম কি কি, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিছে অলৰেডি, প্ৰত্যেকটো জিলাতে প্ৰশ্ন আহিছে ইয়াৰ ওপৰত। তাৰপিছত এইখিনি আছে, আৰু ইফালে আছে তোমাৰ এইখিনি, তাৰপিছত আছে তোমাৰ ইয়াৰে পৰা আছে তোমাৰ এইখিনি আছে, আৰু ইয়াতে তোমাৰ আছে এইখিনি, কোনটো কিমান পাৰ্চেণ্ট পৰি আছে সেইটো। তাৰপিছত তোমাৰ মহাসাগৰৰ অৱস্থিত আৰু বৈশিষ্ট্যৰ ওপৰত এইখিনি আছে,
তাৰপিছত তোমালোকে এইখিনি চাব লাগিব। ইয়াৰে পৰা চাব লাগিব এইখিনি চোৱা, এই যিবোৰ তোমাৰ ঢালৰ বিষয়ে আছে ইয়াতে গোটেইখিনি কথা কিন্তু চাব লাগিব। এইটো কিমান দৈৰ্ঘ্য পৰ্যন্ত আছে গোটেইখিনি কথা ইয়াতে আছে। এইটো কিন্তু যোৱা বছৰ মেট্ৰিক পৰীক্ষাত ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিছে, তো তোমালোকৰো আহিব পাৰে। আৰু তোমাৰ এইবছৰ বহুতকেইটা জিলাত তোমাৰ MCQ মিলাবলৈ আহিছে যে কোনটোৰ কিমান গভীৰতা, সেইখিনি তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে ইয়াতে MCQ মিলাবলৈ আহে। তো এইখিনি চাব লাগিব। এইখিনি চোৱা, আণ্ডাৰলাইন কৰি ৰাখিছোঁ মই, এইখিনি চাবা। তাৰপিছত তোমাৰ এইখিনি চাবা, কিমানটা দ্বীপ আছে সেইটো মনত ৰাখিবা। আটাইতকৈ গভীৰ খাতসমূহৰ নাম, কোনটো মহাদেশত কি কি খাত আছে, কেৱল পইণ্ট আউট কৰি কেৱল তোমালোকে এই বস্তুবোৰে চাব লাগে, গোটেইখিনি পঢ়িব নালাগে। পইণ্ট আউট কৰি ধুনীয়াকৈ এই বস্তুখিনি কেৱল লিখি ৰাখিবা যে কোনটো মহাদেশত কিমানটা দ্বীপ আছে, কিমানটা তোমাৰ ডাঙৰ ডাঙৰ খাত আছে, কিমানটা মাউণ্টেইন আছে, আৰু তাৰপিছত তোমাৰ ৰেঞ্জ কি কি আছে, সেইবোৰক ভাগ কৰা কি কি সাগৰ মহাসাগৰ আছে, সেইবোৰ তুমি পইণ্ট আউট কৰি ৰাখিলে 4-5টা লাইনতে তুমি গোটেইখিনি কথা কাভাৰ কৰিব পাৰিবা। ঠিক আছে, তাৰপিছত এইখিনি আছে চৰি বাৰু। তাৰপিছত চোৱা, ভাৰত মহাসাগৰৰ এইখিনি চোৱা, এইখিনি লাইন তোমালোকে চাব লাগিব। এই 3টা লাইনৰ পৰা কুৱেশ্যন আহিছে। আৰু এইফালে আছে তোমাৰ এইখিনি চতুৰ্থ বৃহৎ মহাসাগৰ কোনটো হয় সেইটো আছে। তাৰপিছত আছে উত্তৰ মহাসাগৰৰ গভীৰতা কিমান, এইটো লাইন। আৰু এইখিনিৰ ওপৰত তোমালোকে এইখিনি চাব লাগিব, কেৱল এইখিনি চালে হৈ যাব। তাৰমানে মই যিখিনি ইম্পৰ্টেণ্ট হয় কেৱল সেইখিনিহে মই তোমাৰ ইয়াতে আণ্ডাৰলাইন কৰিছোঁ। এইটো চোৱা, এইখিনি আছে। তাৰপিছত এইটো আছে। এছিয়া মহাদেশৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ কুৱেশ্যন আহে, তোমালোকে এই পেৰাগ্ৰাফটো ভালদৰে পঢ়িবা। ঠিক আছে, তাৰপিছত তোমাৰ ইয়াতে এছিয়া মহাদেশত কেইখন দেশ আছে এইটো চাবা। তাৰপিছত এইখিনি চাবা, হিমালয় পৰ্বতমালাৰ ওপৰত এই 3টা লাইন চাবা। আৰু এইফালে আছে তোমাৰ ইউৰোপ মহাদেশৰ, এইখিনি তোমালোকে আচ্ছা, ইউৰোপ মহাদেশৰ তোমাৰ ইয়াৰে পৰা মাটিকালিটো চাবা, ইয়াৰে মাটিকালি। তাৰপিছত এইটো ডায়েগ্ৰামটো চাবা, এই ডায়েগ্ৰামৰ ওপৰত কিন্তু প্ৰশ্ন আহে। আৰু এইফালে আছে তোমাৰ এই লাইনটো আছে, এই লাইনটো চাবা। তাৰপিছত আছে এই লাইনটো, এইখিনি লাইন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিছে অলৰেডি। তাৰপিছত তোমাৰ এইটো আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি এইটো। তাৰপিছত কিমানখন দেশ আছে, এইখিনি মানে মই ক'লোৱে তোমালোকক যে এইটো লিখি তাৰপিছত তোমালোকে পইণ্ট আউট কৰিলে 4-5টা লাইনত তোমাৰ গোটেইখিনি কথা ইয়াতে কাভাৰ হৈ যাব। ঠিক আছে, আৰু এইখিনি আছে। তাৰপিছত কিলিমাঞ্জাৰো কি হয় এইটো। তাৰপিছত এইটো লাইন। তাৰপিছত আছে তোমাৰ এইখিনি লাইন। আৰু এইখিনি আছে ৰকি কি হয়, এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এইফালৰ পৰা চাব লাগিব এইটো পেৰাগ্ৰাফ চোৱা, এইটো পেৰাগ্ৰাফ চাবা। আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পৰা এইখিনি পেৰাগ্ৰাফ চাব লাগিব, এইটো লাইন আৰু এই 2টা লাইন। তাৰপিছত আছে এই 3টা লাইন, এই 3টা লাইন এইখেতে চাবা। আৰু এইফালৰ পৰা এইটো চাবা, এইটো তোমাৰ একানকানগুৱা কি হয় এইটো চাবা। তাৰপিছত আছে তোমাৰ এইটো টিটিকাকা কি হয় এইটো চাবা। এইফালৰ পৰা এইখিনি চাবা, এইটো লাইন, এইটো লাইন। ঠিক আছে, মই তোমাৰ প্ৰত্যেকটো লাইন মই কৈ আছোঁ য'ৰ পৰা কুৱেশ্যন আহে। আৰু বিশ্বৰ দেশসমূহৰ ভিতৰত কোনটো তোমাৰ কেই নম্বৰ দেশ হয় সেইটো এইখিনি চাবা। এইখিনি কথা ইয়াৰ পৰা কুৱেশ্যন আহে। তাৰপিছত তোমাৰ ইয়াতে চোৱা, ৰাজধানীৰ ওপৰত কিন্তু প্ৰশ্ন আহে পৰীক্ষাত। তো ৰাজধানীৰ ওপৰত তোমালোকে যিবোৰ কমন হয় সেইবোৰ চাবা। ঠিক আছে, কমনবোৰ চাবা, যেনেকুৱা তোমাৰ এইখিনি আছে, ইয়াতে টিক কৰা আছে, এইখিনি চাবা। তাৰপিছত এইটো ইণ্ডোনেছিয়া এটা আছে। তাৰপিছত এইফালে আছে তোমাৰ উত্তৰ কোৰিয়া, কিৰ্জিজিস্তান, মালয়েছিয়া, এইফালে আছে শ্ৰীলংকা, এইকেইটা চাবা। ঠিক আছে, তোমাৰ ইয়াৰ ওপৰতো কিন্তু কুৱেশ্যন আহে। আৰু এইফালে আছে তোমাৰ এই 5টা চাবা কাণ্ট্ৰি। তাৰপিছত আছে ইয়াতে এই 5টা আছে, এইখিনি তোমাৰ এইখিনিৰ পৰা কিন্তু কুৱেশ্যন আহে। তো কানাডা, তাৰপিছত বেলিজ, বাহামাছ, এইবোৰৰ ৰাজধানী আহে, তাৰপিছত ইয়াৰ পৰা আহে আৰ্জেণ্টিনা, ব্ৰাজিল আৰু চিলি, এইকেইটাৰ ৰাজধানী কি হয়, এইবোৰ পৰীক্ষাত আহে প্ৰশ্ন। তো বেছি চাব নালাগে, ইয়াতে তোমাৰ 10-12টামান চালে হ'ব। আৰু এই অনুশীলনীৰ পৰা তোমালোকে চোৱা, এইখিনি চাব লাগিব। এইটো তোমাৰ 3 নম্বৰ কুৱেশ্যনটো, তাৰপিছত আছে তোমাৰ 6 নম্বৰ প্ৰশ্ন, আৰু 7 নম্বৰৰ ক আৰু খ 2টা কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ প্ৰশ্ন তোমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কিন্তু প্ৰশ্নটো অলপমান ঘূৰাই পকাই দিব পাৰে, কিন্তু এনচাৰ ছেম থাকিব, তোমালোকে টেনশ্যন কৰিব লগা নাই।
ঠিক আছে। তাৰপিছত ইয়াতে আছে তোমাৰ এইটো 8ৰ এইটো 6 নম্বৰ প্ৰশ্নটো আছে, ইয়াতে আছে 9 নম্বৰ প্ৰশ্নটো আছে, আৰু এইফালে আছে তোমাৰ এইটো MCQ যিকেইটা আছে সেই MCQ কেইটা তোমালোকে ইয়াতে চাবা। ঠিক আছে। তাৰপিছত তোমাৰ চোৱা এইকেইটা যি প্ৰশ্ন আছে এই প্ৰশ্নকেইটা কিন্তু MCQ আহে, এই প্ৰশ্নকেইটা MCQ হিচাপে আহে, গতিকে তোমালোকে এইবোৰ চাবা। আৰু তোমালোকক এটা সৰু ইনফৰমেশ্যন দিওঁ, তোমালোকৰ যদি ইবুক লাগে, ছ'চিয়েল ছায়েন্সৰ যদি ইবুক লাগে তোমালোকে ইবুক ল'ব পাৰিবা। ইবুকত তোমালোকে এইবোৰ 100% এনচাৰ পাবা, লগতে ইনচাইড কুৱেশ্যন পাবা। তাৰ লগতে মই যিবোৰ তোমালোকক দেখুৱাই দিলোঁ সেইবোৰ প্ৰত্যেকটো টপিকৰ ওপৰত প্ৰশ্ন বনোৱা আছে, লগতে তোমালোকে MCQ পাবা, আৰু সেইবোৰ পঢ়িলে তোমাৰ 100% কনচেপশ্যন ক্লিয়াৰ হৈ যাব, আৰু তোমালোকে পৰীক্ষাত ভাল নম্বৰ এটা পাব পাৰিবা। এইটো নাম্বাৰত তোমালোকে হোৱাটছআপ কৰিবা 7002824673, এইটো নাম্বাৰত তোমালোকে কৰিবা, তোমালোকে পাই যাবা। ঠিক আছে। তাৰপিছত আহিছোঁ অসমৰ ভূগোল। অসমৰ ভূগোলৰ ওপৰতো ভালে নম্বৰ আহে। এইটো চোৱা, প্ৰথমতে তোমাৰ চাৰিসীমা চাবা আমাৰ অসমৰ, এইখিনি চাবা। উত্তৰ পূব দুৱাৰৰ তাৰমানে তোমাৰ দুৱাৰমুখ কি হয় সেইটো চাবা। ইয়াৰে পিছত চাবা এইটো চোৱা, এইটো প্ৰথম শ্ৰেণীৰ নগৰ আৰু দ্বিতীয় শ্ৰেণীৰ নগৰ কি হয় এইটো কিন্তু চাবা, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিছে অলৰেডি। ঠিক আছে, এইখিনি চাবা। তাৰপিছত তোমালোকে এই যিটো ডায়েগ্ৰাম আছে ডায়েগ্ৰামটো কিন্তু চাবা, ডায়েগ্ৰামৰ ওপৰত কিন্তু কুৱেশ্যন আহে পৰীক্ষাত, অলৰেডি আহিছে কেইবাটাও জিলাতো। আৰু ইফালে জনসংখ্যাৰ বিস্ফোৰণৰ ওপৰত ভিত্তি কৰি তোমাৰ এই কথাখিনি চাব লাগিব, আণ্ডাৰলাইন কৰা কথাখিনি তোমালোকে ঠিক কৰি ৰাখা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে এইফালে আছে তোমাৰ এইখিনি চাবা। তাৰপিছত তাৰপিছত আছে তোমাৰ এইখিনি লাইন, এইখিনি ধুনীয়াকৈ আণ্ডাৰলাইন কৰি লোৱা তোমালোকে, এইখিনি চাবা, বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে। তাৰপিছত আছে তোমাৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ, ইফালৰ পৰা তোমাৰ এইখিনি চাব লাগিব, জনগোষ্ঠী আৰু ভাষিক বৈচিত্ৰ্যৰ মাজত তোমালোকে কিন্তু এই কথাখিনি চাব লাগিব হা। অসমলৈ কি কি জনগোষ্ঠী আহিছিল সেইটো ছিকুৱেঞ্চ বেছড MCQ আহে। ঠিক আছে, এইখিনি তোমালোকে চাব লাগিব। এইটো চোৱা, মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ, তোমালোকে আণ্ডাৰলাইন কৰা। তাৰপিছত আছে তোমাৰ এইখিনি মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ, চোৱা প্ৰতিটো পইণ্ট মই আণ্ডাৰলাইন কৰিছোঁ। এটা চোৱা, এইখিনি কথা চাব লাগে তুমি। ঠিক আছে। আৰু তোমাৰ এইফালৰ পৰা আহোমসকল কেতিয়া আৰু কিয় আহিছিল গোটেইখিনি কথা ইয়াতে আছে। তাৰপিছত তুমি এইখিনি চাব লাগিব, মুণ্ডাৰী কি হয়, এইখিনি ব্ৰিটিছসকলে কেনেকৈ চাহ জনগোষ্ঠীসকলৰ ওপৰত ই কৰিছিল সেইখিনি কথা আছে। তাৰপিছত আছে এইখিনি কথা। আৰু ইয়াতে তোমাৰ পৰিবহণ ব্যৱস্থাৰ ওপৰত কিন্তু তোমালোকে এই পৰিবহণ ব্যৱস্থাটো কিন্তু ভালদৰে চাবা, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিছে। তাৰপিছত তোমাৰ পথ পৰিবহণৰ বিষয়ে তোমালোকে এই আণ্ডাৰলাইন কৰা লাইনখিনি চাবা, এই আণ্ডাৰলাইন কৰা লাইনখিনি চাবা। ইয়াৰ পিছত আছে তোমাৰ এইটো চোৱা, এইফালে ৰেল পৰিবহণৰ ওপৰত তোমালোকে এই কথাখিনি চাবা, এই কথাখিনি কিন্তু ইম্পৰ্টেণ্ট হয়, এই কথাখিনি ইম্পৰ্টেণ্ট হয়, এইখিনি কথা 81 নম্বৰ পেজত আছে এইখিনি। তাৰপিছত আছে তোমাৰ জল পৰিবহণৰ ভিতৰত তোমাৰ এই লাষ্টৰ এই পেৰাগ্ৰাফটো চাব লাগিব, এই লাষ্টৰখিনি কেৱল। ঠিক আছে, ইয়াৰ ওপৰত কুৱেশ্যন আহিছে। তাৰপিছত আছে তোমাৰ বিমান পৰিবহণ, এইখিনি কথা তুমি চাবা, আৰু কেইটা বিমানবন্দৰ আছে সেই কথাখিনি তোমালোকে চাবা। ইয়াৰ পিছত চোৱা, পৰিবহণ ব্যৱস্থাৰ সমস্যাসমূহ কি কি, এই সমস্যাকেইটা কিন্তু চাবা, বহুত ইম্পৰ্টেণ্ট হয়। এই পৰিবহণ ব্যৱস্থাৰ কি কি সমস্যা আছে এই সমস্যাকেইটা চোৱা, ধুনীয়াকৈ পইণ্ট আউট কৰা আছে, এইখিনি চাবা। তাৰপিছত আছে তোমাৰ অসমৰ যিটো সম্পদ সেই সম্পদৰ ওপৰত তোমালোকে কিন্তু এইখিনি চাব লাগিব, এইখিনি। তাৰপিছত এতিয়া আণ্ডাৰলাইন কৰা আছে, এইখিনি চাব লাগিব। ইয়াৰ পিছত তোমাৰ প্ৰাকৃতিক সম্পদৰ ভিতৰত তোমালোকে এইখিনি কথা চাব লাগিব, এইটো চোৱা, এইটোৰ ওপৰত কিন্তু প্ৰশ্ন আহিছে, এইটো নগাঁও জিলাত কুৱেশ্যন আহিছে। তাৰপিছত তোমাৰ নলবাৰী জিলাত কুৱেশ্যন আহিছে ইয়াৰ ওপৰত। তাৰপিছত তোমাৰ এইফালে আছে তোমাৰ এই কথাখিনি চাব লাগিব, কেনেকুৱা ধৰণৰ গছ গছনি পোৱা যায়। তাৰপিছত আছে তোমাৰ এইফালে এইখিনি কথা চাবা, এইখিনি কথা। তাৰপিছত আছে এইখিনি কথা। ইয়াৰ পিছত আছে তোমাৰ এইখিনি আণ্ডাৰলাইন কৰাখিনি চোৱা। তাৰপিছত কোৱাৰ্ছ ক'ত পোৱা যায়, মৃত্তিকা ক'ত পোৱা যায়, ইয়াৰ ওপৰতো কুৱেশ্যন আহিছে। এইটো পেজৰ পৰা তোমাৰ মোটামুটি কেইবাটাও জিলাতো প্ৰশ্ন আহিছে, তো মেট্ৰিকতো আহিব, ইয়াৰ ওপৰত প্ৰশ্ন আহিব।
তাৰপিছত আছে এইখিনি কথা, এইখিনি চোৱা, কোনটো জিলাত কি পোৱা যায় এইখিনিৰ ওপৰত কিন্তু প্ৰশ্ন আহিছে। তাৰপিছত আছে তোমাৰ প্ৰাকৃতিক সম্পদৰ সংকটৰ এইখিনি কি কাৰণ আছে এইখিনি চাবা। ইয়াৰ পিছত তোমাৰ অৰ্থনীতিৰ ওপৰত এইখিনি কথা চাব লাগিব, এই কথাখিনি চাবা। এইটো তোমাৰ পেজ নম্বৰ 94 হয়, 94ৰ এইখিনি কথা চাবা। তাৰপিছত এইটো আছে আমাৰ অসমত কি প্ৰধান শস্য খেতি হয় এইখিনি কথা এইটো পেৰাগ্ৰাফত আছে, ঠিক আছে, এইখিনি চাবা। তাৰপিছত আছে এইখিনি ঝুম খেতি কি হয়, তাৰপিছত আছে এইখিনি কথা। তাৰপিছত তোমাৰ এইখিনি আণ্ডাৰলাইন কৰা কথাখিনি আছে, এইটো টেৰেছ কাল্টিভেশ্যন কি হয় এইখিনি চাবা। আৰু উদ্যোগৰ ওপৰত যিটো উদ্যোগ আছে সেই উদ্যোগৰ ওপৰত তোমালোকে এই কথাখিনি চাবা। এই কথাখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যন আহিছে অলৰেডি। তাৰপিছত আছে তোমাৰ এইফালে আছে তোমাৰ আচ্ছা, ইয়াৰ পৰা কিন্তু তোমালোকে এই যিটো আছে তোমাৰ টেবুল আছে, টেবুলটো কিন্তু তুমি জানিব লাগিব, কাৰণ ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহিব, ঠিক আছে। প্ৰি বোৰ্ড এক্সামিনেশ্যনতো আহিছে, বহুত জিলাত কুৱেশ্যন আহিছে, মেট্ৰিকতো কুৱেশ্যন আহিব ইয়াৰ ওপৰত যে কোনটো ক'ত আছে, সেইটো আমাৰ অসমৰ। এই গোটেইখিনি তোমালোকে এটা চাব লাগিব, ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয় এইখিনি কথা। ইয়াতে ভালদৰে তুমি 2 এবাৰ ভালদৰে লিখিলে এইখিনি তোমালোকৰ প্ৰেক্টিছ হৈ যাব, এইটো নহয়। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইখিনি তোমালোকে চাব লাগিব, এইটো পেজ নম্বৰ 100ত এইখিনি কথা চাব লাগিব। আৰু এইফালে আছে তোমাৰ এইখিনি, এইটো লাইন চাব লাগিব। আৰু এইফালৰ পৰা মীন উদ্যোগৰ ভিতৰত তোমাৰ এইখিনি চাব লাগিব হা। মীন উদ্যোগৰ মানে আমাৰ অসমৰ কোন জিলাত কেনেকৈ মাছ উৎপাদনৰ ওপৰত চিৰিয়েলি সজাবলৈ আহে, পৰীক্ষাত প্ৰশ্ন আহিছে প্ৰশ্ন অলৰেডি। তেল উদ্যোগৰ ওপৰত তোমালোকে এইখিনি চাব লাগিব, আমাৰ ডিগবৈৰ বিষয়ে তোমালোকে জানাই সকলোৱে। আৰু কিমান তেল উৎপাদন কৰিব পাৰে সেইখিনি কিন্তু জানিব লাগিব, এইটো বহুত ইম্পৰ্টেণ্ট হয় এইখিনি। তাৰপিছত আছে তোমাৰ অসমৰ সমস্যাসমূহ কিয় হয়, এইটো তোমাৰ লং কুৱেশ্যন আছে ইফালে বাৰু, গতিকে এইখিনি এইটো চোৱা, এইটো অনুশীলনী চাবা। এই অনুশীলনীৰ পৰা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত তোমাৰ 6 নম্বৰ প্ৰশ্নটো চাবা, 8 নম্বৰ প্ৰশ্নটো চাবা। তাৰপিছত আছে 13 নম্বৰ প্ৰশ্ন, 17 নম্বৰ, তাৰপিছত আছে 19 নম্বৰ, 21 নম্বৰ, 28 নম্বৰ, 30 নম্বৰ, ইফালে 32, 33, 34 আৰু 35। চ' ইমানকেইটা প্ৰশ্নৰ পৰা তোমালোকক এইকেইটা প্ৰশ্ন মই বাছি দিছোঁ, আৰু ইয়াৰ পৰাই প্ৰশ্ন তোমালোকে পাবা। আৰু তোমালোকৰ যদি ইবুক লাগে তোমালোকে ইবুকটো লৈ ল'বা, 100% কুৱেশ্যনৰ এনচাৰ আছে, ইনচাইড কুৱেশ্যন পাবা, লগতে MCQ পাবা। আৰু যিবোৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ আছে সেইবোৰত তোমাৰ মেক্সিমাম কুৱেশ্যন কমন আহি আছে, তোমালোকেও পাবা। আৰু মেট্ৰিকতো তোমালোকে ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্নই পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। ইয়াৰ পিছত আমি আলোচনা কৰিম যিটো আমাৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান আছে সেইটোৰ ওপৰত। আৰু তোমাৰ ইতিহাসৰ ওপৰত অলৰেডি মই ভিডিঅ' বনাইছোঁ, তোমালোকে যদি চোৱা নাই চাই ল'বা। ছায়েন্সৰ আৰু মেথছৰো অলৰেডি মই আপলোড কৰিছোঁ, তোমালোকে চাই ল'বা। আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।